ৰাস উদযাপনৰ আজি শুভ সন্ধিয়া মৃন্ময় মূৰ্তিৰ ৰাস। কিন্তু যোৱা বছৰৰ পৰা এক জীৱন্ত ৰাসৰ এক নতুন শৃংখলা আৰম্ভ কৰা হৈছে। অসমৰ এগৰাকী দক্ষ সফল কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত ৰাস মধুৰম প্ৰজ্ঞাৰ উদ্যোগত আজি দ্বিতীয় আমাৰ আমন্ত্ৰণক্ৰমে আমাক আশীৰ্বাদ দিবলৈ উপস্থিত হৈছে অসমৰ এগৰাকী সন্ত পুৰুষ, নামেই যাৰ পৰিচয়, যিজন মহান ব্যক্তিত্বৰ কৰ কমলেৰে অসমত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ 16খনকৈ শাখা সত্ৰ প্ৰতিষ্ঠা কৰাই নহয়, তেখেতৰ সান্নিধ্যত আমার অনুষ্ঠান রাস মহোৎসৱৰ আৰু তেখেতৰ সেয়াই ধৰ্ম। গতিকে সনাতন অজৰ অমৰ, সনাতনক কোনেও এই পৃথিৱীৰ পৰা নিক্ষেপ কৰিব নোৱাৰে। সনাতন। গতিকে মই আজি প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী ডাঙৰীয়াই ক'ব, কিন্তু মই এটা আহ্বানে জনাবৰ কাৰণে আপোনালোকৰ মাজত আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।